সুৰভিৰ কথাবোৰ গম পাই ত্ৰিদীপে সুৰভিক আকৌ বিয়া কৰোৱাৰ প্ৰস্তাৱ দিব। নমস্কাৰ সকলোকে স্বাগতম জনাইছো টেকজিনটোৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ কথাখিনি আপোনালোকে জানিবলৈ পাব আহিবলগীয়া খণ্ডটি কি হ'বলৈ গৈ আছে সূৰুযমুখী চিৰিয়েলখনত। কিন্তু তাৰ আগতে যিসকলে সূৰুযমুখী চিৰিয়েলখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতি ৩-৪ দিনৰ মূৰে এটা নতুন ভিডিঅ' লৈ মই চেনেলটোলৈ আহি থাকোঁ। আসলতে সোণৰ সেইদিনা কি হৈছিল সেইটো কথা সকলোৱে এতিয়ালৈকে জনা নাছিল, কিন্তু এতিয়া যোৱাটি খণ্ডত আপোনালোকে সকলোবোৰ কথা গম পালে যে সোণৰ কি হৈছিল আৰু কেনেকৈ সোণে পলাইছিল আৰু কেনেকৈ লগ পাইছিল সুৰভিহঁতক, আৰু সুৰভিহঁতক লগ পোৱা কথাবোৰ সম্পূৰ্ণ ত্ৰিদীপক যেতিয়া ক'লে সকলোৱে গম পালে যে আচলতে কেনেকৈ কি হ'ল। আৰু সেইবোৰ কথা গম পোৱাৰ পিছতে সোণে ঘৰলৈ আহিব আৰু সোণে ঘৰলৈ আহি শেৱালিদি ঘৰৰ পৰা গুচি গৈছে। তো সেইটো কথা এতিয়া গম পাব আৰু সেইটো কথা গম পাই আচৰিত হ'ব, আৰু লগতে এতিয়া ঘৰৰ মানুহখিনিয়ে শেৱালি ঘৰলৈ অহাটো বিচাৰিব, কিন্তু এতিয়া শেৱালি একেবাৰে ঘৰত নাহে দি। তো সেইটো কথা এতিয়া কোৱা দেখিবলৈ পাব। কিন্তু এতিয়া যিহেতু শেৱালিক বেলেগলৈ যোৱা নাই, তেওঁ গুড্ডুহঁতৰ দেউতাক আৰু মাকৰ লগতে আছে, আৰু তাৰ কাৰণে এতিয়া ইমান বেছি চিন্তাৰ কাৰণ নাই, কাৰণ এতিয়া শুনক গুড্ডুৰ দেউতাকে মনে মনে হ'লেও খবৰটো দিব আৰু গুড্ডুৰ দেউতাক আৰু মাকে ভালদৰে বুজাই থাকিব যে কেনেকৈ কি হৈছে, আৰু লগতে সেইবোৰ কথা দি একেবাৰে মিছা হয়, আৰু লগতে সোণেদি সকলোবোৰ কথা গুড্ডুৰ দেউতাকৰ আগত কৈছে। তো সেইটো কথা এতিয়া গুড্ডুৰ দেউতাকে শেৱালিৰ আগত ক'ব, কিন্তু এতিয়া শেৱালিও মিছা মতা বুলি ভাবিব গুড্ডুৰ দেউতাকে, কাৰণ এতিয়া সোণক বচাবৰ কাৰণে বা এতিয়া সোণৰ ভুল নাই বুলি প্ৰমাণ কৰিবৰ কাৰণে চেষ্টা কৰিছে নেকি, তো তাৰে কথা ভাবিব। কিন্তু তাৰ লগতে এতিয়া যিহেতু ত্ৰিদীপে সকলোবোৰ কথা গম পালে যে কেনেকৈ কি হৈছিল, আৰু লগতে সুৰভিদি ভুল নাছিল আচলতে, আৰু সুৰভি কিহৰ কাৰণে তেনেকুৱা কৰিবলগীয়া হৈছিল আৰু ত্ৰিদীপৰ লগত আচলতে কি হৈছিল, তো সেইবোৰ কথা এতিয়া ঘৰলৈ যাই ভালদৰে মাকক কোৱা দেখিবলৈ পাব। আৰু লগতে এতিয়া ত্ৰিদীপে ভাবিব যে এতিয়া সুৰভি অকলশৰীয়া হৈ পৰিছে, আৰু ত্ৰিদীপে লগ ধৰি হয়তো সুৰভিক আগৰ কথাবোৰ সুধিব, আৰু লগতে কি হৈছিল কি নহৈছিল হয়তো পোনপটীয়াকৈ সকলোবোৰ কথা জানিবলৈ চেষ্টা কৰিব সুৰভিৰ পৰা। কিন্তু এতিয়া সুৰভি সকলোবোৰ কথা কোৱাৰ পিছত বা এতিয়া যদি পৰিয়ে ঘৰলৈ উভতি নাহে তেতিয়া বাৰু ত্ৰিদীপে পিছলৈ আঁকোৱালি ল'ব নেকি সুৰভিক, তো সেইটো আপোনালোকে অতি সোনকালে দেখিবলৈ গৈ আছে। তো বাকী ভিডিঅ'টো ছিল ইমানলৈকে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এনেকুৱা এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনি।